কক্রোচ জনতা পার্টি আপোনাৰ মিড মেট গঠন কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষত। এই মানে ইউথজনৰ নাম আছিলে অভিষেক দীপকে। হি ইজ ফ্ৰম ঔৰংগাবাদ মহাৰাষ্ট্ৰ। আৰু তেখেতে যেতিয়া ইউনাইটেড কিংডমৰ বষ্টনত আছিলে, বষ্টনত থাকোতে এই পলিটিকেল মুভমেন্টটো তেওঁ গঠন কৰিছিল। এইটো গঠন হৈছিল আচলতে আমাৰ CJI অৰ্থাৎ চিফ জাষ্টিচ অফ ইণ্ডিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ যিজন আমাৰ হেৰি আছিলে মুখ্য ন্যায়াধীশে যেতিয়া আমাৰ ইউথসকলক কক্ৰোচ বুলি কৈছিলে, অৰ্থাৎ পইতাচোৰা বুলি কৈছিলে বা পেৰাচাইট বুলি কৈছিলে বা পেৰাচাইট পৰজীৱী বুলি কৈছিলে, আৰু তাৰ প্ৰতিবাদত গৈ এইটো কক্ৰোচ জনতা পাৰ্টিটো গঠন কৰা হৈছে আপোনাৰ এই আজি 4-5 দিন হ'ল, অৰ্থাৎ এই মিড মে 2026। আৰু অতি কম সময়ৰ ভিতৰত মানে এইটো পপুলাৰিটি অর্থাৎ জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান এই কক্ৰোচ জনতা পাৰ্টি মুভমেন্টৰ প্ৰায় 3.3 মিলিয়ন অৰ্থাৎ 33 লাখ ফলোৱাৰ্স বা ৰেজিষ্ট্ৰেচন হৈ গৈছিল। গতিকে এই যিজন আমাৰ অভিজিৎ দীপকে আচলতে তেওঁ এটা সময়ত মানে আম আদমি পাৰ্টিৰ লগত জড়িত আছিলে। আম আদমি পাৰ্টিৰ যিটো IKCL কামখিনি কৰিছিলে এজন অভিজ্ঞ ব্যক্তি, আৰু এই ব্যক্তিজন বৰ্তমান বষ্টনত আছে। বষ্টন ইউনাইটেড কিংডমৰ তাৰ পৰা এই দলটো অনলাইনত ক্ৰিয়েট কৰিছে। গতিকে এইটো এটা কিন্তু এটা বৃহৎ এক আন্দোলন, এক জনজাগৰণ আমাৰ ইউথসকলৰ যে অনলাইনত এইটো কক্ৰোচ জনতা পাৰ্টি এই মুভমেন্টটো বা এইটো অৰ্গেনাইজেশ্যনটো গঠিত হৈ গ'ল, আৰু ইয়াৰ ৰেজিষ্ট্ৰেচন চলি আছে। আৰু দিনে দিনে হ'ব পাৰে ইয়াৰ আৰু বেছি মানে ইয়াৰ জনপ্ৰিয়তা বাঢ়িব বা ইয়াৰ যিটো এক্টিভ পাৰ্টিচিপেণ্ট বা মেম্বাৰসকলৰ সংখ্যা কিন্তু বাঢ়ি আছে। গতিকে এই যিটো কক্ৰোচ জনতা পাৰ্টি বৰ্তমান সময়ত কিন্তু এক চৰ্চাৰ বিষয়, সৰ্বভাৰতীয় পৰ্যায়ত লাইম লাইটত পুৰা আহিছে। গতিকে যি সময়ত আমাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া সূৰ্যকান্তে মানে ক্ৰিটিচাইজ কৰিছিল, সমালোচনা কৰিছিল আমাৰ এই ডেকা চামক যে এওঁলোক পৰজীৱীৰ দৰে, পইতাচোৰাৰ দৰে, এওঁলোকে মিডিয়া এক্টিভিষ্ট হিচাপে কাম কৰে, IT এক্টিভিষ্ট হিচাপে কাম কৰে, এওঁলোকৰ কাম নাই, এওঁলোকে ছচিয়েল মিডিয়াত লাগি থাকে, এওঁলোকে কিবা কিবি প্ৰতিবাদ কৰি থাকে। গতিকে কৰবাত নহয় কৰবাত ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন এইটো তেওঁ নাইকিয়া কৰিব বিচাৰিছিল নেকি বা হেৰি, কিন্তু ইয়াৰ পিছত তেওঁ বাৰুকে সমালোচনা হৈছে। আৰু ইয়াৰ পৰিণতিত আজি কক্ৰোচ জনতা পাৰ্টিৰ দলটো গঠন কৰা হ'ল। এয়া হৈছে জেন জেডৰ ক্ষমতা, পাৱাৰ। গতিকে আমাৰ এই জেন জেডেনো কিনো কৰিব পাৰে, এই যিখিনি আমাৰ আনএমপ্লয়ী মানুহ আছে বা আনএমপ্লয়ী ইউথ আছে, এইখিনিয়ে এইটো আমাৰ কক্ৰোচ জনতা পাৰ্টিটো গঠন কৰিলে। গতিকে এটা উল্লেখযোগ্য দিশ। আৰু এই কক্ৰোচ পাৰ্টিত 5টা বৃহৎ উদ্দেশ্য আছিলে। এটা হৈছে নো পোষ্ট ফৰ ৰিটায়াৰমেন্ট, অৰ্থাৎ কোনো ধৰণৰ মানে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ জাজবিলাক ৰিটায়াৰ হোৱাৰ পিছত তেওঁলোকক কোনো ৰাজ্যসভা সদস্য পদ দিব নালাগে বা বেলেগ অতিৰিক্ত পদত দিব নালাগে, বা প্ৰটেক্ট এভৰি লেজিমেট, অৰ্থাৎ কোনো ধৰণৰ হেৰিক মানে লেজিমেটক আমি প্ৰটেক্ট কৰিব লাগে। 3 নম্বৰ এওঁলোকৰ ডিমাণ্ড হৈছে, এইমছ হৈছে 50% ৰিজাৰ্ভেশ্যন ফৰ দা উইমেন, 50% ৰিজাৰ্ভেশ্যন মহিলাসকলৰ বাবে। য'ত নেকি আমাৰ 2021 চৰকাৰে 33% ৰিজাৰ্ভেশ্যন কৰিছে মহিলাসকলৰ কাৰণে, কিন্তু তেওঁলোকে বিচাৰিছে 50% ৰিজাৰ্ভেশ্যন। তাৰপিছত 4 নম্বৰ ইণ্ডিপেণ্ডেণ্ট মিডিয়া, অৰ্থাৎ আমাৰ যিবিলাক মিডিয়া হাউচ আছে এইবিলাক স্বাধীন হ'ব লাগে। এইবিলাক কোনো ব্যৱসায় গোষ্ঠীৰ অধীনত গৈ তেনেকে বাতৰি প্ৰচাৰ কৰিব নালাগে। লাইক আমি জানো যে আম্বানী, আদানী বা অন্যান্য ডাঙৰ ডাঙৰ ব্যৱসায়িক মানুহবিলাকৰ বহুত চেনেল আছে, এই তেনেকে হ'ব নালাগে। আৰু 5 নম্বৰ হৈছে 20% বেন অন পলিটিকেল পাৰ্টিজ ডিফেকশ্যন, অৰ্থাৎ 20% বেন অন পলিটিকেল পাৰ্টিজ ডিফেকশ্যন। অৰ্থাৎ দেখা যায় যে এজন পলিটিকেল পাৰ্টিৰ এজন নেতা, এজন লিডাৰ, এজন MLA বা MPয়ে পাছ কৰিছে কংগ্ৰেছৰ পৰা বা আম আদমি পাৰ্টিৰ পৰা, পিছত তেওঁ ক্ষমতাৰ বাবে BJP বা অন্য এটি দললৈ গমন কৰিব বা গুচি যায়। এনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰতে এই যিটো কক্ৰোচ জনতা পাৰ্টি এইটো এটা মুভমেন্ট বা এটা অৰ্গেনাইজেশ্যন বা দলটো গঠন কৰা হৈছিল। গতিকে অনাগত দিনত চোৱা যাওক কিমানখিনি তেওঁলোকে আগবাঢ়িব পাৰে বা কিমানখিনি আৰু ৰাইজৰ সঁহাৰি লাভ কৰিব পাৰে, নে এইটো কেইদিনমান এটা ঝলক দেখাই, এটা হেৰি দেখাই সমাপ্ত হৈ যায়, এইটো এক উল্লেখযোগ্য দিশ হ'ব। চ' লেটছ সি ইন দ্য কামিং ডেজ অৰ আপকামিং ডেজ। থেংক ইউ।